এজন মানুহ ভাত দিয়া ভাত খাই লওঁ ধুনীয়াকৈ কৈছে ভাত পাছতো খাবি ভাতকেইটা খালি খাবি নৰমাটোত বঢ়িয়া পুঠি মোৱা মাছ পটল আছে আৰু এই ৰাস্তাত ঔটেঙাও আছে নহয় মই জাখৰখন আমাৰ নতুন নহয় লৈ যাই পেলাই ততকৈ কেইটামান মাৰি আনিম ঔটেঙা এটাও আনিম দুয়ো বঢ়িয়া বুলি কোৱাতে মানুহ বৰ আনন্দ কৰে মোৰ মানুহগৰাকী বঢ়িয়া মানুহ দেই নতুন জাখৰখন নতুন কিন্তু দুখৰ বিষয় তেওঁলোকৰ আলুটো পুৰা আলুটো যে পৰিখন নাই বেছিকে মন নকৰিলে মন নকৰি খালৈটো বান্ধি লৈ এনেকুৱা জাকৈ মাৰিছে নহয় জাকৈ এইবিলাকে এনেকৈ ভৰাই এয়া মাৰিলা এয়া ভৰাই কিন্তু ভাল খালৈটো যে তলাখন নাই বেছি বহুত কাল মাৰ পাছত ভাবিলা হালন পাল মানুহজনে উঠি আছে নহয় আহি পাক পোৱাৰ লগে লগে ধুনীয়াকৈ গিৰিয়েকে দান দিছে এনে ধৰা ঠিকছে আনিলো কিয় ঠিকছে আনি বহি পালে কি বৰ আনন্দ পায় ঘৰৰ পৰা গৰম মাৰি যায় ডাঙৰ ছাগলীখন আনি দিছে আলাই আছে না এতিয়া ঢালি চাই তাত এটা পাতা অনিত নাই কৰি অপিৰাশীকে নকৰি যেন জালুৱাই মাৰে মাথো মাৰিলে অধিক পায় দিয়ে গ'লে পূজা খায় যেন টঙা নবান্ধি লোপাত যেনেকৈ খালৈটো তলা ফুটাৰ কাৰণে আজি নব্বৈ মাহ পাইলে পূজা ভাত খাবলগীয়া হ'ল সেইটো আমাক দেখুৱাইছে আমাৰো যদি আজি এইপিনে ভৰাই দি এইটো খালৈটো মোক এইপিনে খালৈটো তলাখন যদি ফুটা হয় আজি ফুটা কথা এটাও নেপায় আমাৰ আমাৰ শুনক তেনেহ'লে নিশ্চয় ইয়াতে কামত আহিব আগতে আমাক ধ্যান কৰিছে বুজিব এই মন্দিরের উপরিষ্ট কথা সাধুগুরু বৈষ্ণবসকল আর মাতৃসকল আর যুৱক যুৱতীসকল সদায় চৰণত আমি সেৱা জনাই আমি এটি ঘোষণা কৰিব ওলাইছো আজি মন্দিৰৰ কমিটিৰ তৰফৰ পৰা জগন্নাথৰ যি প্ৰসাদ এই প্ৰসাদমুখী তৈয়াৰ কৰি আছে গতিকে সকলোৱে সেই প্ৰসাদমুখী গ্ৰহণ কৰি লৈ এই কমিটিখনক এটি আশীৰ্বাদ দিব বুলি আমি আপোনাসকলৰ চৰণত সেৱা জনাই আমি এটি অনুৰোধ জনাইছো গতিকে কোনো লোক এই প্ৰসাদমুখী গ্ৰহণ নকৰাকৈ যেন এই মন্দিৰৰ পৰা নাযায় গতিকে কমিটিৰ তৰফৰ পৰা সভাপতিকে এই অনুৰোধ জনাইছো ধন্যবাদ আৰু লগতে আমি অলপে আপোনালোকৰ মাজত প্ৰায় 10-15মান নৰ পুথি গ্ৰন্থ লৈ আহিছে ন্যায়স্থ ধৰ্ম দিহা কীৰ্তন দেহ বিচাৰৰ পৰা আদি কৰি এনেকৈ কাৰোবাক লাগিলে লোকপ্ৰিয় লৈ যাব যাতে আপোনালোকে তাৰ জৰিয়তে জ্ঞানী হওক আপোনালোকৰ গৃহবিলাকত প্ৰত্যেকৰে শান্তি হওক এই কামনাৰে সৈতে আমি এইবোৰ গ্ৰন্থ লিখি আছো আপোনালোকে পঢ়িলে নিশ্চয় ইয়াৰ পৰা সুফল পাব বুজিছে আর আমি মনে করে হবে জগত তথাপি করি চিহ্ন
নহি গাই অন্তর্গমী রূপে জৈবিহীন আরাম ভাজা পুত্র দেহে জিতু আকুলিত জিতু ভাই গহীন পাইবার হইত আরাম যাতু প্রভু গুণ সঙ্গে রহিত এতে অন্য মহাজন হবে যাব চিন্তই তেহঙ্গ চিন্তয় রূপ সদাই তাপ কহিল পরাগ এইখিনি এটা বৰ ধুনীয়া কথা ক'লে সেই গোসাঁই গোসাঁনীসকল আপোনালোকে এইবোৰ কথা অকণমান যদি সকলোৱে মনোযোগ দিয়েই নিশ্চয় আমাৰ প্ৰত্যেকৰ কামত আহিব হয়নে অন্তৰ্গামী ৰূপে আছা জৈতাপি হৃদিত ভাৰ্যা পুত্ৰে দেহে কেহে তথাপি আপুনিত আমাৰ প্ৰত্যেকৰ নিদান দিয়া দেহতে বহু ধৰণৰ আছেই সেই তথাপি আমি ভাৰ্যা পুত্ৰ প্ৰতি ইমান আপুনিছোঁ মোৰ লগত একেলগে কোনো কেইজনমান মানুহ এদিন মই বৰ ভেকাহি দিওঁ হয়নে দুদিনৰ কাৰণে ভাগৱতত যাওঁ এদিনৰ কাৰণে ভাগৱতত ভাগৱতত যোৱাৰ পৰা 15 বাৰমান 16 বাৰমান হ'ব কালি ঘৰত ফোন কৰি থকা মই কৈছোঁ এবাৰ নকওঁ 3 দিন থাকিলোঁ 2 দিন থাকিলোঁ হয় কৈছে আপুনি এটা মানুহ আমাৰ নহয় নহয় হা ঘৈণীয়েকে ঘৰত ভাত খাইছে দেই ভাৰ্যা পুত্ৰে আপুনিব ঘৈণীয়েকে ভাত খাইছে নাই খাই হ'ল নাই হ'ল মই ভাগৱতটো এতিয়া অকণমান কেৰটিলৈ কৰি আছোঁ দিয়া হয় এই ল'ৰা ছোৱালীকেইটা শুলেনে হেন তেন পৰা বায়ে শুই তেওঁতা হ'ব আমাৰ নৰ'ব সিহঁতৰো দেহত এটা এটা ঈশ্বৰ আছে মোৰ ল'ৰাকেইটা দেহতো ভগৱন্ত আছে মোৰ ভাৰ্যাগৰাকী দেহতো ভগৱন্ত আছে তেওঁ কি পৰিচালনা কৰি ৰক্ষা কৰি তেওঁলোকক নিশ্চয় কৰিব হয়নে যদি আপুনি ভাগৱতত আহি ভাগৱতৰ কাম নহয় ঘৰৰ ঘৈণীয়েকহঁতৰ লগতহে কথা নিজৰ স্বামীৰ লগতহে কথা এতিয়া আমাৰ গোসাঁনীহঁত আহিছে আপোনালোকৰ স্বামীজন যেনিবা নাহিল এতিয়া যদি ভাগৱত শুনা 2 ঘণ্টা ভাগৱত শুনিছে 2 ঘণ্টা চাৰিবা আপোনাৰ স্বামীলৈকে ফোন কৰিব কথা হৈ আছে যাৰ কথা হ'ল এইটো আমাক কৈছে এয়া হ'ল মায়া এই মায়াত আবদ্ধ হৈ বহুত হৰিনাম ল'লেও হৰিনামে কাম নকৰিব কি সাৱধান হৈ আমি ক'ব লাগিব এতিয়া আমাক কৈছে সিটো ভাগ্যহীন পাইবাৰ সত্য নাই জাতো কৰ্ম গুণ সংগে লহিত সদায় সেইটো ভাগ্যহীন যিজনে কেৱল হৰিনাম গাবা গ'লেও হৰিনামক মনত কৰি থাকে যিগৰাকীয়ে হৰিনাম গাবা গ'লেও গিৰিয়েকক মনত কৰি থাকে সেইটো ভাগ্যহীন গতিকে আমি এইবোৰ মায়া হয় অচিনাই আনিলে অচিনাই বাঢ়িলে অচিনাই খাই অচিনাই লাগে ভাৰ্যা পুত্ৰ অজীৱ চিনাচিনি নাই কৰিব আছো আমাৰ মানুহবিলাক চিনি পাওঁ আগতে দেখিছিলো কিবা দেখা কৈ পৰা কোনে আহি আমাক খবৰতে এই সংসাৰখনত লগ লগাই দিছে তোমালোকে ভকতি কৰা আৰু যদি সেই ভকতি এৰি আকৌ আমি মায়াতে আবদ্ধ হৈ থাকো তেনেহ'লে নহ'ব নহয় সেইকাৰণে গংগা পাৰত
প্ৰথম ভাগৱতৰ আৰম্ভণিতে সুখদেৱে পাত্ৰমন্ত্ৰীসকলক অৰ্ডাৰ দিয়াৰ লগে লগে ওপৰত এখন চন্দ্ৰতাপ কৰি দিছিলে পূজা। আৰু তেতিয়া সুখদেৱে পৰিচিত কৰিছিলে, হেৰা ৰজা তুমি একান্তচিতে ভাগৱত শুনি যোৱা আৰু আকাশৰ ফালে চাবা, যেতিয়া এই পূৰা চন্দ্ৰতাপখন পূৰা গুচি কৰা হ'ব, তোমাৰ হৃদয়ৰ পৰা দূৰ ভুল অপৰাধ পৰা সকলো নাম হ'ব, তুমি কৰি পাবা। এতিয়া সেইটো বিশ্ব কাহিনী। আমি যদি দেহ মাৰ্গত চাওঁ, আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহতে এইখন পূৰা চন্দ্ৰতাপ আছে। এইখন কি জানে? মায়া। হয়, ভাগৱতত আহিলেও যদি ভৈয়াবকে মনত কৰি থাকে, ভাগৱতত আহিলেও যদি গিৰিয়েককে মনত কৰি থাকে, হৰি নাম হৰি কীৰ্তন তাল বজাই পূজা কৰি আছো, আকৌ যদি ল'ৰাটোকে মনত কৰি হ'ব থাকিলে মায়া বেয়া হ'ব। গতিকে এই মুখাত মাধৱদেৱে দেখিছে মায়া চুৰি ভগত কৰা। এই লোকসকল আপোনালোকে মণিকূটত সোমাই যদি হৰিনাম লোৱা সময়ত যদি আইতা পুত্ৰ ল'ৰা ছোৱালীকে মনত পেলাই থাকে, কামত আহিব। যি সময়ত হৰিনাম শুনিব, যি সময়ত হৰিনাম ল'ব, সেই সময়ত কাৰো চিন্তা কৰিব। এক প্ৰভু, স্বামী দিয়াগৰাকীও প্ৰভু, ভাৰ্যা দিয়াগৰাকীও প্ৰভু। যদি ভগৱন্তৰ কৃপা আছে, তেতিয়াহ'লে মোৰ ভাৰ্যা, মোৰ ল'ৰা ছোৱালী ভালেই আহিব। এইটোৰ ওচৰত বিশ্বাস ৰাখক। এই আমাৰ ভাগৱতে আজি বুজাল, হয়নে? গতিকে এই আমাৰ আৰু এটা মই কিছুমান উদাহৰণ দিয়ে যাওঁ। এজন মানুহ মৰা ধৰি আঁতৰি গ'ল। তেওঁ মানে মৰিবলৈ সোমালে। সোমোৱাৰ আগমুহূৰ্ততে তেওঁ মানে ছাগলী এটা আছিল, বেচিব উলিয়াইছিল, বেপাৰী আহিল। বেপাৰী অহাৰ লগে লগে দৰদাম মাৰিলে, দৰদাম নুপুছিলে। বুঢ়াটোৱে কৈছে মোক 600 লাগিব। বেপাৰীটোৱে 600 নিদিয়ে, এনেকৈ ডাঙৰ দিছিলোঁ। বুঢ়াটোৱে কৈছে আহ বুঢ়াই কম কৰিলি, মই মণিকূটত সোমাওঁ, এই বেপাৰীসোপা আকৌ ভাঙাই আহি থাকিব নহয়, তই কিবা কৰিবি দাম নকৰিবি। হয়, তাই নাম প্ৰসংগ কৰাৰ লগে লগে বেপাৰী আহিল। আহি বোৱাৰীয়ে মোক কৈছে আপুনিতো মোৰ বোৱাৰী নিচিনা বোৱাৰী, দিয়ক আৰু 100 টকা এটা কমাই দিয়ক আৰু ছাগলীটো লৈ যাওঁ। এতিয়া বুঢ়াটো এতিয়া 3টা নাম হৈছে আৰু 2টা নাম আছে, 5টা নাম যাব লাগে নাম প্ৰসংগ। এতিয়া ইজনে মন কৰিছে, কাম কৰিছে, বোৱাৰীয়ে ক'লৈ ছাগলী বেপাৰীয়ে কথা হৈ আছে। কথা ক'ব না, তেতিয়া তাল বজাই পেলাই নামুকাই আছে, এতিয়া যাবাও নহয়, নাই আজি কমলাবলৈ ছাগলীটো লৈ যাব। তেতিয়া চিন্তা আহিব, আহি মানে সেই তাল বুজাইছে, এই লব কোষত জুতি ভাই 600 টকা কম নাই, লব কোষত জুতি ভাই 600 টকা কম নাই। বোৱাৰীকে কাম গজৰি নাগাই গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী, এতিয়া নাম গায়। আজি কি গাইছিল? লব কোষত জুতি ভাই 600 টকা কম নাই। চিঠি ল'ব আহিছে, বুজি ল'লে দেউতাই তাৰমানে 600 টকা কমত ছাগলী দিব দিয়া। বুজি লৈ তেতিয়া বেপাৰী কৈছে 600 টকা নে নহ'লে নালাগিব। কিন্তু এইজনে যে নাম প্ৰসংগ কৰি আছে, এই নামৰ প্ৰসংগ কামত আহিছে নে? আহিছেনে? আৰু এজন বুঢ়া মানুহে নাম প্ৰসংগ কৰি আছে, তেওঁ বতাহ বেয়া ফুটুমা আগবেলিয়া নাম প্ৰসংগ কৰি থাকোঁতে গোহালিটো চকু আগতে আছিলে, সি পাৰিলে কেনেকে এতিয়া পোৱালি এটা উদম হৈ পেলাই গাখীৰ খাইছে। এতিয়া ই নাম প্ৰসংগ শিকাও নাই, এতিয়া দেখি গৈছিল। এতিয়া আকৌ নাম প্ৰসংগ মাজত ধৰি পোৱালিটো উদম হৈ গাখীৰ খালে, পোৱালিটো উদম হৈ গাখীৰ খালে। এজন মানুহে কাম কৰিব, কি নাম প্ৰসংগহে পোৱালি পোৱালিটো উদম হৈ গাখীৰ খালে, পোৱালিটো উদম হৈ গাখীৰ খালে, কি পেলাই তাৰ কুহুম পাই দিয়ে, হয়নে? এইটো আমাক কৈছে, তাৰমানে দুখন স্থানক এক কৰিব পাৰে। কাই মন বাইক এক কৰিবা, যিসকলে নোৱাৰে সেইসকলৰ অভাৱত মায়াতে ৰাখে। গতিকে আমাৰ লোকসকল আপোনালোকে যিমান সময় হৰিনামত থাকিব, এই মায়াটো আহিবা নিদিব। ইয়াৰ পৰা যোৱাৰ পাছত মায়াত লৈ কিবা কৰিব যি কৰা হ'ব, তথাপি ভকতি কৰা সময়টোত মায়াক আশ্ৰয় নিদিব। ভাগৱতে আমাক বুজাই বুজিব। হৰে
মূলতয়া সন্তযোগী হবে জগতর তথাপিত পরিচিহ্ন ঈশ্বর অন্তর্জমী লোকে জৈত পীড়িত ভার্য পুত্রে দেহে গেহে শিশুরা কলিল তো ভাই কহিল রমাই বার হই কনাই জাতি প্রভু গুণ ভঙ্গে রহিত সদাই আর আমি এতে গেছে দেহে দেহে মহাজন ভগে যাত হৃদয়ে চিন্তই সঙ্গে চিন্তয় যেন রূপ বহদায় তাপহ কহি নমস্কার করা গজরা জ্ঞান ধাম ভগবন্ত পরম ঈশ্বর কুটি হত বারম প্রণাম আজি বজোৱাৰ কাৰণে হাতীটো টানি লৈ গৈ আছে নহয় কাহে তেওঁ মানে কান্দি কান্দি চব কি কৰিব প্ৰভু দুখ ভুল অপৰাধ থাকাখিনি মোৰে যোৱা জন্মত মই ইমান পুণ্য কৰিলোঁ কৰি মই সাৱধান হ'ব নাজানো গৌৰৱৰ পৰা সাৱধান হ'ব নোৱাৰিলোঁ গৌৰৱ আহিব অহংকাৰৰ পৰা সাৱধান হ'ব নোৱাৰিলোঁ মোৰ অহংকাৰ আহিব মায়াৰ পৰা মই সাৱধান হ'ব নোৱাৰিলোঁ মায়া আহিব গতিকে আজি মোৰ কাহে টানি লৈ গৈ আছে আৰু এই লাহে সোনকালে গৈ আছে বহি তেতিয়া মোক ৰক্ষা কৰক হয়নে গতিকে সাৱধান মায়া এই মায়াটো চুৰি কৰিব নোৱাৰিলে ইহঁত আৰু প্ৰকাৰে হৰিনাম লৈ সেইবিলাক কিবা কামত থাকে তাৰ এটা প্ৰবাদ অকণমান আগুৱাই গৈছে আৰু নহু কথা আপোনালোকে পাইছে নহয় এইখন পৃথিৱীতে ৰজা আছিল এয়া ভাৰত ৩৫,০০০ বছৰ ৰজা হৈ প্ৰজাসকলক পুত্ৰ পুত্ৰীলৈ পালন কৰা ৰজা গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত কিন্তু মায়া পৰিচালনা কৰিব নাজানিল তাৰপাছত যেতিয়া বিদ্যাসুৰক ইন্দ্ৰই বধ কৰিলে বধ কৰাৰ লগে লগে তেওঁলোকে ব্ৰহ্মহত্যা পাপ আহিল নহয় ব্ৰহ্মহত্যা পাপে যেতিয়া হেৰিলৈ গ'ল স্বৰ্গ মধ্য পাতাল পলাই ইন্দ্ৰ খাদ্য গৈ সৰু বধ কৰিলে সৰু বধটো যেতিয়া ব্ৰহ্মহত্যা পাপে হেৰি গ'ল তেওঁ উপায় নাই কীট ৰূপ ধৰি পদুমৰ নদী এডালত সোমাই গ'ল তেতিয়া ৩৩ কোটি দেৱতা বিভুৰ হৈ গ'ল ক'ত গ'ল কি হ'ল কিয় সন্দেহ সকলোৱে গৈ বিষ্ণুক ক'লেগৈ কোৱাৰ লগে লগে বিষ্ণুৱে ক'লে হেৰা দেৱতাসকল তোমালোকে মৰ্ত্যক যোৱা মৰ্ত্যত এনে এজন ৰজা আছে গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত নহু ৰজা তেওঁ গৈ যদি তোমালোকে স্বৰ্গত ৰজা পাতি লোৱা তেনেহ'লে তোমালোকে শান্তিৰে বসবাস কৰিব পাৰিবা চিন্তা নকৰিবা এই যেতিয়া ৩৩ কোটি দেৱতা মৰ্ত্যলৈ গ'ল মৰ্ত্যলৈ গৈ নহু ৰজাক ওলাই দি দিল কোৱাতে নহু ৰজা লৈ গ'ল লৈ যায় স্বৰ্গত ৰজা পাতি ৰজা পতাৰ লগে তেওঁলোকে মায়া পৰিচালনা কৰিব নোৱাৰিলে তেতিয়া ইন্দ্ৰৰ পত্নী সতী দেৱী আগত বহি আছে মহা ৰূপৱতী নহয় এই সতী দেৱীৰ ৰূপ যৌৱন দেখি ৰজা ব্যাকুল হৈছে কৈছে এয়া সতী দেৱী এইখন আসনত আগতে কোন বহে কৈছে মোৰ স্বামী ইন্দ্ৰ বহে এতিয়া কোন বহি আছে কৈছে আপুনি নহু ৰজা বহি আছে কৈছে মই নহু ৰজা নহয় এইখন আসনত বহা মানে মোৰ ইন্দ্ৰ তুমি বেগতে আহা এতিয়া মোক স্বামী বৰণ কৰা দুয়ো আমি ৰাজ্য পালন কৰিম লাগি গ'ল নহয় সতী দেৱীয়ে কান্দি কান্দি গৈ বৃহস্পতি ক'লে গৈ এতিয়া নহু ৰজাই মোক বিয়া কৰে মই কেনেকৈ কি কৰিম কেনেকৈ মই মানে সতীত্ব ৰক্ষা কৰিম এতিয়া বৃহস্পতি গুৰুৱে ক'লে মৰ্ত্যৰ ৰজা তেওঁ স্বৰ্গৰ ৰজা তেওঁ ভাগ্য অৱহেলা কৰা ক্ষমতা কাৰোৱে নহয় এতিয়া আপোনালোকে পাৰিব নৰেন্দ্ৰ মোদী ভাগ্য অৱহেলা কৰিব পৰা ক্ষমতা আছে এতিয়াই যদি নৰেন্দ্ৰ মোদীয়ে কয় সৰকা পাৰ নামঘৰত থকা মানুহখিনি বন্দী কৰা বুলি ক'লে এতিয়া বুলি আহি আছে আমি একোৱে ক'ব নোৱাৰিম হয়নে ইয়াৰ কৰণাৰ যে ডাঙৰ কথা ৰাজনীতি ডাঙৰ ৰাজশক্তি ডাঙৰ গতিকে মই কি উপায় কৰিম
তেতিয়া বৃহস্পতি গুৰুৱে ক'লে এটা মই উপায় দিওঁ, তুমি কালি যাই নহৰু এটা ক'বা মই তোমাক বিয়া সোমাম বুলি ভাবি আছো, কিন্তু মনে মনে বা গোপনে বিয়া নোসোমাম। ৰজা প্ৰজা বামন সদন সকলোৰে মাজত দেখা দেখি গৈ তুমি যোৱাকালি আহিব লাগিব, মই কইনা হৈ মালা দিম বিয়া সোমাম। আৰু তুমি আহোঁতে যোৱাকালি আহোঁতে 4টা বামনৰ কান্ধত গোলা এখনত উঠি আহিব লাগিব। এতিয়া নহৰু ৰজালৈ কোৱাৰ লগে লগে কয় 4টা বামনৰ কান্ধত 60,000 বামনৰ কান্ধত উঠি ঘূৰিব পাওঁ, কাৰণ মই 72টা চল কৰিব, মোৰ বাক্য অৱহেলা কৰা কাৰোবাৰ ক্ষমতা আছে। এতিয়া পাতিলেই নহয় ধুমধাম মানে বিয়া পাতিলে, পাতি যেতিয়া ক'লে কথাটো 60,000 মুনি অভাৱ পাই আৰে 4টা বামন আমি বান্ধি লয় কান্ধত উঠি তেওঁ পতি দেৱীক বিয়া কৰিব যায় স্বৰ্গত। ই মূৰ্খ হৈছে নেকি? এতিয়া উপায় নাই, ৰজা অৰ্ডাৰ লগে লগে বাছি দিলে 3টা মানে অলপমান ডেকা শ্ৰেণী এতিয়া জুইকে দিয়ে, আৰু এজন মানে সাহসকৈ মানে আৰু অলপমান ক্ষীণ বয়সস্থ এজনকে দিলে 4জন। যেতিয়া 4জনে দোলাত উঠাই দৰা ল'লে, নহৰু ৰজা দৰা হ'ল, ফুলৰ মালা লৈ দৰা হ'লা, হোৱাৰ লগে লগে আয়তী বয়তীসকলে নাম গোৱা থাকি নহয়। আজিকালি এতিয়া আমাৰ যুৱক যুৱতীসকলৰ মাজত এইবোৰ গান নাই। হয়, আগৰ যুগত আছিল আয়তী বয়তী নাম গান গাবই লাগিব, বৰ ধুনীয়া ঢোলৰ ৰাগ মাৰি যাব লাগিব, হয়নে? বেন পাতিয়ে বেন বজাই যাব লাগিব। আমি কত জেগাত বৰ ঢোল কোবাই আমি ছোৱালী বিয়া কৰা মানুহ, হয়, বাটত যাওঁতে আমি গাই যাওঁ ছোৱালী অসুধিলি বলোৰা বাটৰো নপৰে এইবোৰ বৰ ঢোলকি, হয়নে? আকৌ ৰভাতলি ছোৱালী উলিয়াই দিয়া সময়ত আমাৰ আইসকলে গাব, এতিয়া আমাৰ ফাউতকে মটৰ উঠিব, ফুটকে যাব, ফুটকে আহিব, হয়নে? আগতে ৰভাৰে ওপৰে মইনা মাতিলে কইনা উলিয়াই দিয়া, ৰভাৰে ওপৰে মইনা মাতিলে কইনা উলিয়াই দিয়া, হয়নে? এয়া হোমগুৰি ছোৱালী উলিয়াই দিব লাগে, এতিয়া সেনেকুৱা। আকৌ দৰা ঘূৰিয়া কইনা ঘূৰিয়া ছোৱালীয়ে খুৱাই দিয়ে, জেনা যদি কাম লাগিব ন, জেনা লাগে কেনেকুৱা এ হৰি পতা ধৰি ধোঁৱা লাগি কোমল কইনা বিচাৰোতে দাড়ি পকি হয়নে? এইবোৰ নাম যেতিয়া এইবোৰ বাজনা বাজি উঠি এই 4টা বামুণে কান্ধত লৈ গৈ আছে, ডেকা বামুণবিলাক গা আহিলেই গান। এতিয়া মনত জুবিনে গান গোৱাৰ লগে লগে গাভৰু শুকাই ডেকা শুকাই নাচিয়ে থাকে, হয়নে? তেনেকৈ যেতিয়া গা আহিল এই বুঢ়া বামুণটো হাত লাগিল, যেতিয়া ভাড়লৈ এনেকুৱা দিলে 4টা ভাড়, বুঢ়া বামুণ ইপিনে যায় সিপিনে যায়, সিপিনে হাত লৈছে। এই মানে তাৰ ভিতৰত ৰজাই ঠাস ফুট কৰি লগে লগে দোলা ৰখাই নামি এই ঋষি মুনিসকলক কিমান অহংকাৰ কৰাত লাগি গ'ল। মোক ৰজাই যাওঁতে 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 মুনিসকলৰ খং আহিব, আহি ক'লে তুমি মইতো নৰ হৈ স্বৰ্গৰ ইন্দ্ৰ পত্নীক তুমি বিয়া কৰিবা যোৱা চালা, পৰতি হৰণম গতি নাই মৰণম ধৌ ধৌ নৰকত বা, তোমাৰ আজি আমি সাপ দিলো, তুমি অজগৰ হৈ নৰকত থাকা দিলে। লগে লগে অজগৰ হৈ সত্য যুগৰ পৰা ধৰি দুৱাৰৰ শেষ ভাগলে যেতিয়া 5 পাণ্ডৱৰ কৌৰৱে পাহাৰে এই 5 পাণ্ডৱ পাহাৰ খাই বনৰ মাজলৈ গ'ল, যাওঁতে এই মজুৰ নকুৰ সহজে 4টা সৰুবৰ পাৰে পাৰে যাওঁতে এই নহু অজগৰে চাউলটাকে গিলি থৈ দিলে। থৈ দিয়াৰ লগে লগে সৰুবৰ পাৰত বাগৰি বাগৰি কান্দি ফুৰিছিল, মুখত ভুকিয়াই ভুকিয়াই দাদা দিদি
মই যদি পাখা নেখেলিলো হয় মোৰ প্ৰিয় হয়তো প্ৰতি এইবুলি যেতিয়া কান্দি থকাৰ লগে লগে এই অজগৰ ধান খাই উঠিল উঠি কৈছে এই ৰজা তুমি কেইদিনৰ ৰজা এইখন পৃথিৱীতে মই ৩৫,০০০ বছৰ ৰাজত্ব কৰা মোৰ নাম নহুক্ৰদা কিন্তু মই মহান গুণী জ্ঞানী সাধু মৈত্ৰ ৰজাৰ বাহিৰে মই সৎ ৰজা হোৱা নাই কিন্তু মায়া পৰিচালনা কৰিব নোৱাৰি মই সতী দেৱী ৰূপ যৌৱন দেখি বিয়াবোৰ হৈ বিয়া পাতিব গ'লো সেই পাপৰ ফলতে আজিলৈ মই নৰকত কৰি আছো জানা গতিকে মই প্ৰশ্ন কেইটামান দি প্ৰশ্ন কেইটা যদি উত্তৰ দিব পাৰা তোমাৰ 4টা ভাইক উলিয়াই দিম আৰু যদি প্ৰশ্ন উত্তৰ দিব নোৱাৰা তেনেহ'লে তোমাকো গিলি থম আৰু ময়ো নৰকতে দিম আৰু যদি প্ৰশ্ন উত্তৰ দিয়া আজিয়ে মই লক্ষ লক্ষ কোটি কোটি পাপ নাশ কৰি স্বৰ্গলৈ বা পবিত্ৰ হৈ যাত্ৰা তেতিয়া যোগীয়ে কৈছিলে কৃষ্ণ কৃষ্ণ কোৱাচোন কৈছিলে আকাশে ওখ আকাশতকৈ ওখ গুণ তেতিয়া যোগীয়ে কৈছে পিতা ধৰ্ম পিতাহীন কৰণম শপথ আকাশে ওখ আকাশতকৈ মোৰ নিজৰ জন্মদাতা পিতৃ আৰু বহু ওপৰত শুদ্ধ আৰু এই পৃথিৱীখন সদায় কোন কটাৰী মাৰি দিলেও সহ্য কৰে ইয়াতকৈ সহ্য বুলি কোন এতিয়া কৈছে জননীৰ জন্মভূমি চৰ্চা তুমি কৰি কি পৃথিৱী যিমান সহ্য কৰি তাতোকৈ মোৰ জন্মদাতা মাতৃ আৰু সহ্য শুদ্ধ উত্তৰ আৰু লগে লগে এই 4টা ভাইকক তেওঁ উলিয়াই দিলে আৰু তেওঁ সাত মোচন হৈ স্বৰ্গলৈ যাত্ৰা হ'ল সেইটোকে আমাক আজি ভাগৱতে বুজাইছে এই লোকৰ অন্তৰ্গামী ৰূপে আমাক সকলোকে দেখি আছে যিসকল পিতৃ মাতৃক মানি আছে তেনেহ'লে পিতৃ মাতৃৰ কথা শুনাৰ লগে লগে লক্ষ লক্ষ যুগৰ পাপ নাশ কৰি স্বৰ্গত যাব পাৰি আপোনালোকৰ পিতৃ মাতৃ যদি মানে আপোনালোকে নিশ্চয় অশান্তি দূৰ কৰি শান্তি লাভ কৰিব পাৰিব বুলি ভাগৱতে আমাক সিদ্ধান্ত কৰিছে বুলি আমি যাব ধর্ম অর্থ কাম মুকুনি হদারি অরব ভজিল মাত্রকে দিয়া হেন মুকুনি মানে মাত্র আর আমি কিন্তু নদীতে তথাপি কাইম জীবন তাহাকি পাল আৰু দণ্ড সুন্দর দেহ ভালো এই মতে দয়ার নিধি মন তিথি গায়ে ধরিয়াছে জিতু মোর পরে আগে দিন চলো করি ঈশ্বর আপ পরে কম খুঁজু মরিয়াম আমি এখন দিবে লাগে প্রভু ভগবান আমি আমাক প্ৰভু প্ৰাৰ্থনা কৰিছে মই শেষ টাইমলৈ চালো মোৰ ভাইটা পুত্ৰসকলে মোক সহায় কৰিব পাৰিব কি হাজাৰ মোৰ পত্নী হাজাৰ পুত্ৰ হাজাৰ পুত্ৰী আদি ধৰি মোক টানিলে সাধাৰণ গাহটো পৰা মোক এৰিব নোৱাৰিলে
গতিকে মই এই ভাজা পুত্ৰ আশাটো ত্যাগ দিলোঁ কেৱল আপোনাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ মোক আপুনি ৰক্ষা কৰক হয়নে সেইকাৰণে আমাক যি সেই লোকসকল এইটো আমাৰ দেহৰ মাজত বুজাইছে আমিও যিদিনা খেৰ বিচনা কৰি মোৰ ভাজা পুত্ৰ ল'ৰা ছোৱালীসকলে টানি মোক আৰু ৰক্ষা কৰিব নোৱাৰে যাক ধৰিব পাৰে তাকে কিবা উল্টা ভাবে হয়নে সেইকাৰণে আমি এতিয়াৰ পৰা সাৱধান হোৱাটো পৰম কৰ্তব্য তাই এটা উদাহৰণ এখন গাঁৱত এটা অন্ধ মানুহ আছে অন্ধ মানুহটোৱে সন্ধিয়া সময়ত গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যাবলগীয়া হ'ল হোৱাতে অন্ধকে যাবলগীয়া হ'ল নহয় হোৱাতে তেওঁ মানে লেম এটা জ্বলাই দিছে অন্ধটোৱে লৈ এডাল লাখুটিয়াই খেপিয়াই গৈ আছে যাওঁতে এচোৱা পোৱাৰ লগে লগে ইপিনৰ পৰা 6-7টা মানে মদ খাই পেলাই মদৰ ঘানি পেলাই ওলাই আহিছে আপোনালোকৰ যেনিবা ইয়াত হলকা পাত মদ খোৱা মানুহ নাই এইটোৱে মই বৰ ভাল পাইছোঁ হয়নে কিছুমান জেগাত বৰ মদকি আছে এই গধূলি সময়ত মদ খাই হুলস্থুল কৰি খোৱা মানুহ আছে হয় কিন্তু মনত ৰাখিব আপোনালোকৰ ইয়াতে মদ খোৱা মানুহ নাই মই ধন্যবাদ দিছোঁ কাৰণ মদ খোৱা মানুহ ক'তো বুঢ়া হৈ পৰা মই দেখাই নাই সদায় দেখা কালতে মই অভিশাপ দিয়া নাই মই প্ৰমাণটো পাইছোঁ গোটেই অসমত গতিকে মদ নোখোৱা জেগা আৰু কোনেও মদ নাখাব বেয়া কোনেও নাখাব হয় আমাৰ ইয়াত ভৰসা পৰা এইখন যেনিবা বোৱাৰীসকলো বৰ ধুনীয়া ভাল জ্ঞানী আৰু এইসকলে কিনা ফুল কোনেও নলয় মই জানো হয়নে ডেকাসকলে মদ নাখায় মই জানো আৰু বোৱাৰীসকলে এয়া মই জানোৱে গপচত মই যিমান দি ক'ব পাৰোঁ এয়া চুলি নাকাটে কোনো ছোৱালীয়ে চুলি নাকাটে মই জানো তেনেকৈ অন্ধটো আহি আছে শিৱৰকৈ মদ খোৱাকেইটাই কৈছে এইটো আমুকা নহয় নাম হয় তেওঁ ই কিবা দেখে জানে কৈছে নেদেখেছে সি অন্ধ হৈ আকৌ লেম এটা জ্বলাই লৈ আহি আছে ই দেখ খাবলে তুমি গৈছে আহি ওচৰত কাৰণে আমুকা না কৈছে অঁ তই কিবা দেখো না কৈছে নেদেখো মূৰ্খ নেদেখৰ কাৰণে লেম এটা জ্বলাই লৈ আহিছে তই ধুনীয়া খাবি হেন তেন কৰি মানে গোটেই সোপাই চিলিং কৰি দিছে অন্ধটো তাৰপিছত বহুত সময় যোৱাৰ পাছত অন্ধটোৱে কৰি ঐ তহঁতক কৈ হলাও না বোলে অঁ হ'ল তেনেহ'লে ময়ো অকণমান কওঁ ফোন চোন তহঁতে কৰি মই যে এই লেম্পটো জ্বলাই লৈ আহিছোঁ মই ভাত খাবৰ কাৰণে লৈ অহা নাই জানো মই লাখুটি জ্বলাই ভাত খাই আহি আছোঁ এই লেম্পটো কাৰ কাৰণে লৈ আহিছোঁ জানো তহঁতৰ নিচিনা কিছুমান অপদাৰ্থ অসভ্যৰ কাৰণে লেম্পটো লৈ আহিছোঁ মই কাৰণ আজি যদি লেম্পটো নানিলো হয় তহঁতে যি মদ খাই হুলস্থুল কৰি আহিছ গোটেইকেইটাই মোক খুন্দিয়াটো বগাই লৈ হৈ এতিয়া আন্ধাৰত দেখা নাপায় হয় গতিকে ভাই মই নিজৰ দেহাটো ৰক্ষা কৰাৰ কাৰণে লেম্প জ্বলাই লৈ আহিছোঁ বুজিছ গতিকে এতিয়া আমাকো কৈছে এই লোকসকল বোৱাৰী জীয়াৰী উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সাৱধান হওক অন্ধই যেতিয়া লেম্প জ্বলালে সাৱধান হ'ব পাৰে আমি চকু থাকিবলৈ সাৱধান হ'ব নোৱাৰা কথা কি আছে হয়নে নহ'ব হয়নে গতিকে আমি সাৱধান হ'ব লাগিব কিন্তু মনত ৰাখিব এইকেইটা কাৰোবাৰ নয়ন হৈ আছে হয় নয়ন হৈ আছে কাৰোবাৰ চকু হৈ আছে কাৰোবাৰ জ্ঞান চকু চিন্তা ভাৱনা যিসকলে আমি তাৰমানে সকলোৱে আই গৰ্ভত 10 মাহ 10 দিন এই চকুটো নৰকতে ডুব গৈ আহিলে গতিকে মানে এই চকুটো যোন পিনে চাওঁ সেইপিনে নৰকে দেখোঁ আৰু সেই নৰক দেখিলে ভালো লাগে হয় কিন্তু তাৰ পৰা নয়ন চকু সেইকাৰণে তাৰ নাম নয়ন চকু নৰকতে আকাৰ আমি এয়াকে জ্ঞান চকু কৰিব লাগিব সাধু গুৰু বৈষ্ণৱ সংগ লৈ সমভাৱ আনিব লাগিব এই পুৰুষসকল যাতে মোৰ পিতৃ এই নাৰীসকল যাতে মোৰ মাতৃ এই জ্ঞানটো চকুৱে যেতিয়া যোনদিনা আনিব সেইদিনা যেনেকৈ এহাল জ্ঞান চকু হ'ল অন্ধৰ পৰা অন্ধলৈ হৈও লেম্প জ্বলাব জানিলে হয় লেম্প মানে জ্ঞানৰ প্ৰদীপ
আমাৰ দেহত যিদিনা জ্ঞানৰ প্ৰদীপ লগাব পাৰিম সেইদিনা আমি অন্ধ দেখা পাম। সেইটোৱে আমাক ভাগৱতে আজি বুজাই আছে। আজি অস্থি মানে গজেন্দ্ৰ দুবৰি কালি আছে প্ৰভু এই হাজাৰ হাজাৰ পত্নী পুত্ৰ পুত্ৰীসকলে টানিও মোক আজি পাৰ উঠাব নোৱাৰি। এই খেলখনত ধৰি টানি লৈ আছে গাটো কিমানটো চাপ তাকে পৰা নাই। কি কাৰণত? এইটো আমাক ন্যায় সংসাৰখনত দেখুৱালে যিদিনা মোৰ যোৱা দিন কৰিব সেইদিনা মোৰ মানুহগৰাকীয়ে হওক ল'ৰা ছোৱালী নাতি নুটুকাই হওক দুবৰিও যদি কান্দে সেয়া কান্দোনক ঈশ্বৰে ভূক্ষেপ নকৰে, কাণ নিদি যিটো তেওঁৰ ৰায় সেইটোৱে ৰায়। এজন মানুহে সিদিনা মোক কৈছে এনেকুৱা হয় তেনেকুৱা তেনেকুৱা হয় তেনেকুৱা দেখাই হ'ব। মোৰ উপায় নাই। ঈশ্বৰে যিটো ৰায় দিব তাক আমি মানিব লাগিব। দহে দিয়া ৰায় অমান্য কৰা ক্ষমতা আছে। ঈশ্বৰে তাক যিটো ৰায় দিব যিদিনা সেইদিনা কাৰো ক্ষমতা নাই। সেই ৰায় নামানো বুলি কোৱা ক্ষমতা কাৰোৱে নাই। সেইকাৰণে ঈশ্বৰৰ দুই কোনো নহ'ব, ভকতৰ দুই কোনো নহ'ব। যিদিনা ঈশ্বৰে কালত এচাত লগাই দিব ৰেহাই নাই। ভকতৰ দুই নহ'ব, ভকতৰটো হওক আচৰণ কৰিলেতো ক'ব নাই। ভগৱানে কোৱা নাই মোৰ দু আচৰণ কৰিলে নিষ্ঠাৰ পায়, ভকতৰ দু আচৰণ কৰিলে অধুগতি যায়। সেই লোকসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল কোনোদিনে সাধু গুৰু বৈষ্ণৱ ভকতক নিন্দা নকৰিবা, অহংকাৰ নকৰিবা, আত্মসন্মানত আঘাত নিদিবা। যদি মনৰ দুখত সাধু গুৰু বৈষ্ণৱ ভকতে যদি আপোনাক এআখৰ অভিশাপ দিলে কৌটি কৌটি জন্ম ভুগিয়ে ফুৰিব লাগিব, ভুগিয়ে ফুৰিব ৰেহাই হয়নে? আজি সেইকাৰণে পৈশী ৰজাই ভয় খাইছে। যেতিয়া কৃষিসকলে ক'লে এই খাবত আপুনি মৃত্যু হ'লে 100 কোটি জন্ম কুকুৰ চিকাৰ গাহৰি গৰ্ভত জন্ম লৈ নিষ্ঠা বৰকটো খাই দিব লাগে। 100 কোটি জন্ম কম ডাঙৰ কথা। আৰু এতিয়া আমি এইবাৰ মনুষ্য জন্ম পাইছে ইমান ধুনীয়া, কোনেও নিবিচাৰকে হ'ব চাহ কাটিয়ে ফুৰিছে গতিয়ে ফুৰিছে খাই ফুৰিছে হাই হাই। এটা ভাগৱতত পঢ়ি আছো কাৰণে আমি খাব পৰা নাই নহ'ব, নহ'লে আমিও খাব পৰা নাই হয়নে? গতিকে মনুষ্য জন্মটো কি ধুনীয়া জন্ম। আকৌ এতিয়া এজনে আকৌ বক্তৃতা কৰিছিল যে ইয়াত থকা সকলে চবে খাই গৈ যাব। এই সকলো মানুহে জানো কষ্ট পাই আছে খাই গৈ যাব দিলে এইকাৰণে ইয়াত কিমান হৰিনাম ভাগৱতৰ ধৰ্ম। গতিকে এই মনুষ্য জন্মটো আজি আপোনালোকে কোনোবা ঘৰত থকা কুকুৰ মেকুৰী গাহৰিকেইটাক ভোজ খুৱাইছেনে, ভাত খুৱাইছেনে? নোখোৱাই। ঘৰে ঘৰে মন কওক মেকুৰী পুহে খুৱাইছে মেকুৰী পুহে ন, কিন্তু মেকুৰী যদি ভাল বস্তু এটা দিলা নেকি চবৰে নাথাকে হয়নে? এঘৰত আমি মানে হেৰি খাইছোঁ, এজন মানুহে কেইবাজনেও ভাত খাইছোঁ। এজনে মানে মাছৰ কিবা এটা সৰু মাছৰ এনে ডাঙৰ মাছৰ মূৰা এটা চুৰি দিয়া চুৰিছে। মেকুৰীজনে ওপৰ ফালে চাই কৈছোঁ নেম 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 গোটেইকেইটাই গৈ আছে। মই কৈছোঁ এই এই মেকুৰীজনে কি কৰিছিল জানেনে? বুজি পালে আপোনালোকে? এই মেকুৰীৰ পৰা কেনেকৈ বুজিব বোলে সেইটোৱে আপোনালোকক মেকুৰীয়ে কওঁ বুজি পাব লাগিব, আমি কুকুৰে কওঁ বুজি পাব লাগিব হয়নে? সেইটো ধ্যান কৰক আপুনি। এতিয়া মোক সোধক মেকুৰীজনে কি কৈছে, মই কৈ দিম এতিয়া আপোনালোকক বুলি কৈছোঁ দেই। কৈছে কওকচোন কওক আপোনাৰ মেকুৰীজনে কি কৈ আছে জানে আপোনাক? বুজিলে কৈছে তাৰমানে আপোনাক কৈছিলে আপুনি যে মাছৰ মূৰাটো চুৰি আছে কৈছে অলপ ৰস খাওঁতে পেলা, অলপ ৰস খাওঁতে পেলা, অকণমান ৰস খাওঁতে পেলা, ময়ো জানো পাওঁ হয়নে নহয়? যদি আপুনি চুৰি চুৰি গোটেই ৰসটো খায় সি কেৱল পিঠাটোৱে কওঁ সেইকাৰণে আগেই মেও মেও কৰি মাছ দিছিল কৈছে অলপ ৰস খাওঁতে। গতিকে মন কৰিব দেই, মনুষ্য জন্ম আমাৰ কিমান ধুনীয়া। যদি কেনেবাকে বেয়া কৰ্ম কৰাৰ ফলত মেকুৰী জন্ম কাৰোবাৰ দিয়ে সেই তেতিয়াতো সিও থাকিব লাগিব তেনেকৈ ন। কুকুৰ মন কৰিব, আপোনালোকে ভাত খাওক দিনৰ ভাত খালে মন কৰিবচোন যোৱা গৈ এই ভাওনা যায় কিছুমান কুকুৰে এনেকৈ কিয় থাকিব
আকৌ কিছুমান টাইম থাকি ভাবে ভাত খাই হৈছেনে নাই এতিয়া হ'লে দিবই ভাত খাই হৈছেনে নাই এতিয়া হ'লে দিবই হয় হয়নে কিন্তু জয় ভাত কিবা সংকাৰ নাই কিন্তু আমাৰ মানুহ বেয়াই নাই ভাত দে মাকক গপচত ক'ব নহয় সুৰ এখন কিছুমান ঘৰতে অলপ সুৰ ভাল কিছুমান ঘৰৰ সুৰ একেবাৰে বেয়া নহয় সুৰ এখন কি হ'ব আছে এনেকুৱা গতিকে আমাকৈ যে লোকসকল মনুষ্যৰ জন্ম হেলান কৰিব বংগদেশৰ সত্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না সাৰ মধ্যে মাংসের চুল সার কামিনীর কুল গোড়া নিতায় হই হই চুল और हम कृष्ण एकांत दास যত সাধু মুই খয়াত করি তারা और हम जानता सर्वज्ञान निकट भावे सदा और हमें भूत कृष्ण देव मित्र ये महामंगल और हमें आनंद समुद्रे मोर मुई खयात करी परे देखे जेनो और हमें अद्भुत कुमंग देखाई मने ये दिखे फल दिया स्तुति এতিয়া আজি কান্দি কান্দি গজেন্দ্ৰে কৈছে যোৱা জন্মত যিসকল লোকে প্ৰভুক আপোনাক মানে নিষ্ঠাভাৱে ভকতি কৰিলে সেইসকলক আপুনি কৃপা কৰিব আৰু মই যিমানবোৰ ভকতি কৰিলোঁ বহুত শতাংশী ভকতি কৰিলোঁ সেইকাৰণে তাত মোৰ দৰ্প অহংকাৰ গৌৰৱ বাঢ়িল আৰু আজি সেই দৰ্প অহংকাৰৰ কাৰণে আজি মোক ইমান দুখ পোছা ইমান যন্ত্ৰণা দিয়াতকৈ মোক মাৰি নিয়া এতিয়া আমাৰো শেষ হৈ যোৱা পোৱাৰ দিনা যেতিয়া এজন মানুহ খুব যন্ত্ৰণা পাব তেওঁ নিজে নিজে কি কয় ঈশ্বৰ মোক মাৰি নিয়ক আৰু যন্ত্ৰণা দিয়াতকৈ
আকৌ এতিয়া আমাক সেইকাৰণে জ্যোতিষশাস্ত্ৰ কৈছে বুধ বৃহস্পতি শুক্ৰ শুকুৰ এই তিনিদিনত আলহী হ'ল কুকুৰ। আপোনালোকৰ এই উঠা যুৱক যুৱতীসকলে এইবিলাক হিচাপ ৰাখি লৈছোঁ। যদি আলহী খাবাত নাযাওঁ 3 দিনৰ ওপৰত কোনো নাথাকিব। 3 দিনৰ ওপৰত থকা মানে সেইখন ঘৰত আদৰ নাপায়, সন্মান নাপায়। গতিকে আমি আপোনালোকৰ একেবাৰে 3 দিন 2 দিনো ক'তো থকা নাই। আজি ক'তো এৰাতিৰ ওপৰত ক'তো মই জীৱনত থাকাই নাই আলহী খাই, হয়নে? মই জানো এতিয়া আকৌ আমাৰ মৃতকসকলে দেখুৱালে যিসকল লোকে 7 দিন বিচনাত শয্যাগত হয় সেইটোৱে ভাল। তাতকৈ এদিন ওপৰত যোৱাৰ লগে লগে মোৰ নিজৰ মানুহগৰাকীক যদি মই কওঁ পানী এগিলাচ আনা, কিমান আৰু ধুনীয়া বুলি ক'ব, সেইগৰাকী মানুহ নিজৰ মানুহগৰাকীয়ে সেই নাপৰহি ওলালে কিমান আৰু ধুনীয়া প্ৰভু মাৰিহে নিয়ে আৰু হয়। আজি চাবি কৰি থকা জনীয়ে সেইটা ক'ব সেইডাল মাৰিহে নিয়ে। 7 দিনৰ পাছত 8 দিন হোৱা দিনা আপুনি বোৱাৰীয়ে কওঁ মাৰিব এই বোৱাৰীয়েকে আকৌ ফুট ফুৰাই কি ক'ব জানে, ইমান যে মাতি নাথাকিব আৰু। আকৌ তাৰ পাছত কিবা এটা অসুবিধাতে নাতি এখনক মাতিব, বোপা কি হৈছে নমৰ সদায় পঞ্চতম ব্ৰত। গতিকে পুত্ৰ ভাল যাতে আপুনি আদৰ নাপায়। গতিকে ঈশ্বৰক খাটিব, এদিন পঢ়ি থাকক, 2 দিন পঢ়ি থাকক, পাইছে 7 দিন। 7 দিন পঢ়িলেও আপত্তি নাই। 7 দিনৰ পাছত কিন্তু নিজৰ ভৈনীয়াকে ঈশ্বৰক ক'ব সেইডালক মাৰিহে নিজক পাওঁ বিচাৰ মোৰ দোষটো মাৰি কালিৰ পৰা আৰু লোকে এখনাত বিহাইছিলে নোৱাৰিছোঁ, হয়নে? আকৌ সেইদিনা আৰু অলপমান ধৰি পেলাই কি ক'ব জানে, হয়নে? গতিকে সাৱধান হওক। এতিয়া আমাৰ অলিত চবকে মানে চালু হওক। কিহৰ চালু জানে? দিনৰ চালু। সব অঞ্চলত চালু হ'ব দিয়া নাই, উকিয়া হ'ব দিয়া নাই, ঢুকীয়া হ'ব দিয়া নাই। যিসকল আমাৰ বোৱাৰী জীয়েকসকলে জানিব, যাৰ স্বামীসকল অলপমান ধুনীয়া, ঘৈণীয়েকহঁতে অলপমান বৰাই লৈ থাকিব পায় সেইসকলৰ গাত আজি মই কোৱাৰ লগে চেৰাই যাব, হয় দেৰি আমাৰ আজি পাৰিলোঁ। একোজন এনেকুৱা মানুহ আছে মই পাইছোঁ এই জীৱনত অসমত ঘূৰি বেয়া নাপাব, হালোৱা মানুহ সোনকালে উঠিল নহয়, উঠি পেলাই মানে আৰু কি আঠাই টোপলিছে, টোপলি পেলাই ঘৈণীয়েকক মাত দিছে, যিটো ৰুমত আছে ঘৈণীয়েকো, শুনিছ? ঘৈণীয়েকে তাৰটো মাতি, কি হ'ল? হাল ক'ত নিলি? সি হালোৱাই সি নাজানে ঘৈণীয়েকক সুধিছে হাল ক'ত নিব লাগে। যেতিয়া ঘৈণীয়েকে কৈছে এই মাজৰ মাটিৰ আগত নিবি, আকৌ আছো শুনিছ? মাটিখিনি কেইটা তাত? ঘৈণীয়েকে কৈছে 2টা পাবি। আকৌ আছে আটাইডাল টোপলি হোৱা নাই, কিছুমান শুনিছ? কি হ'ল? মাটিখিনি মৰাই থৈ আহিব লাগিব না। ঘৈণীয়েকৰ কথা মতে কি চলিব, হয়নে? তেনেকুৱা মানুহ 2টা আছিলে, অনাগত ঘৈণীয়েকক লৈ চলিছে। তেনেকুৱা আৰু সি অৱশ্যে কাম কাজ কৰিয়ে ভাত খায়। যদি কেনেবাকে এদিন কাম কৰি কেইটামান পইচা পাল আৰু কেইটামান নাযায় সেইটা ঢুকুৱা লাগি নাযায় নহয়, ঘৈণীয়েকে খেলা থাকিব। আকৌ এনেকুৱা মানুহ যদি কাৰোবাৰ আছে আপোনালোকে জানিব, মই কোৱা যদি নহয় মোক কালি গালি দি থাকিব। সেয়া মানুহ যদি ঘৈণীয়েকহঁতে ঢুকুৰি গালি দিয়ে, সেই সেয়া গিৰিয়েকহঁতে মুখখন কেনেকে থাকিব জানে? ঘৈণীয়েকহঁতে ঢুকুৰি গালি দিলে সেই কমলাক নুপায় যাওঁতে এই বোৱাৰীজনী জুতি ল'ৰা ছোৱালী কেইবাদিনো হ'ল যোৱা মাতে পইচা বহিছে এই কৈছে বহিছে ক'ত পইচা এটাও নাই, সেইকাৰণে পইচা কেইটা নুঢুকাই মানে ক'তো নাযাওঁ। এতিয়া মোৰো জ্বৰ, ল'ৰা ছোৱালী দুটাৰো জ্বৰ, এই কি হওক
এই আমুকতে যাচোন এখন শিৱ থানতে যা তেল থাকে সিহঁতকে দিয়া গৈ ল'ৰা ছোৱালী দুটা মূল সি নাযায় এতিয়া যত মানুহে নাযায় যেতিয়া ঘৈণীয়েকে মানে একেবাৰে দাবী কৰি কিবা কিবি সংগ্ৰাগে কৰে তেতিয়া বোলে হ'লে হয় যাম যাম ইমান সংগ্ৰাগ যাম সেইবিলাক মানে ঘৈণীয়েক অকণমান ভয়ো কৰে অকণমান পাব কোনোবা আছে বেছি হয় তাৰপিছত গৈ দিয়ক সেই গোসাঁই তাৰপিছত গ'ল যাই গৈ শিৱ থান পালে গৈ দেখিছে মানুহবোৰ লাইন হৈ সি যায় কোনে কোনে অলপমান আগত আৰু ঘূৰাই পেলাই এনেকৈ লাইন ল'লে লোৱাৰ লগে লগে এগৰাকী গোসাঁইয়ে ক'লে এই আপুনি পাছত আহিছে পাছত লাইন ল'ব ইয়াত নহ'ব বুলি ক'লে আৰু সেইটোকে গ'ল যা আৰু এজেগা লাইন লোৱাৰ লগে লগে এজনে এই আপুনিও তাত যাওক তাৰপৰা গ'ল 3 জেগামানত লাইন ল'লে খেদি দিলে নহয় তেতিয়া দেখিছে বাহ শিৱ বাবা মন্দিৰটো সোমালে এতিয়া কিমান মানে দুটামান পাইছিলে কি কৰি তেনেকুৱাতে দেখিলে শিৱ মন্দিৰটোৰ লগতে মানে ডাঙৰ গণেশৰ মূৰ্তি এটা আছে তেতিয়া কি ভাবিলে ৰ'বা গণেশটো শিৱৰ পূজা নহ'ব শিৱ থানত সোমাব নোৱাৰিলে নাই তাত কোনে ককে কৈ পেলাই মই যাওঁগৈ বুলি যাই পেলাই কৰি গ'ল আৰু নাই বাপেৰক কবি তাত মই মানুহবিলাক সোমাব নোৱাৰিলো মোৰ ল'ৰা ছোৱালী দুটা আৰু মাকৰ জ্বৰ যাই কিনি ভাল কৰি দিবা দিবি বুলি কৈ গণেশৰ গাঁৱৰ ফটো আছিল নহয় তাৰ কাৰণে কৈ পেলাই গুচি গ'লো যাই ঘৰ পোৱাৰ লগে লগে ঘৈণীয়েকে আহিলি কৈ আহিলি এতিয়া ঘৈণীয়েকে কৈছে আহিলি মানে শিৱ থানত গলিচোন ফুট এটা লৈ আহিছোন ফুট নাই এটা আকৌ শিৱ থানতে আহিছিল ইমানকেইটা প্ৰসাদ দি ফুৰে তোৰ নাই এটা তই শিৱ থানত নগলি গৈ নেকি তাৰমানে সি যে ফাটিয়া ঘৈণীয়েকেতো অলপমান জানেই আকৌ কয় তই শিৱ থানত নগলি নেকি তেতিয়া আকৌ কি হৈছে এই চুপ লাগি মনে মনে নাই শিৱ থানত নগলিও নাই য'ত ক'বালৈকে আচল জেগা ক'ত কৈ আহিছিল যা তেতিয়া ঘৈণীয়েকে কৈছে আচল জেগা আকৌ ক'ত কৈ আহিলি শিৱ থানত যদি নগলি হয়তো শিৱ থানক যোৱা মানুহকে লাইন হৈ আছে মানে সোমাবাই নোৱাৰি গতিকে শিৱক যে গণেশ হয় না নহয় হয় ওচৰতে গণেশৰ ডাঙৰ মূৰ্তি এটা আছে তাক আনতে যাই মই টানকে পাইছো হয় গণেশ বাপেৰক কবি সোমাব নোৱাৰিলো মোৰ অসমীয়াকো ভাল কৰি দিবা দিবি বুলি মানে তেতিয়া ধৰি গৈছে খালি গোটেই জীৱনটো মই চলিম আঘাতে তই চলিবি পাওঁ হয় মই যাম আগুৱাই তই আহিবি পাছো হয়নে এয়া হ'ল আৰু এতিয়া আমাৰ যদি তেনেকুৱা মানুহ কোনোবা এগৰাকী মানুহ স্বামীজন বা জীয়েকজন আছেই তেনে মই কোৱা কথাকেইটা তলতে হয় ভয় দি আছে ধন্যবাদ ধন্যবাদ এই কথা কৈছে বুলি কৈ আছে হয়নে এয়া গতিকে আমাক কৈছে আমি LP স্কুলত পঢ়িবলৈ পাইছিলোঁ এলেহুৱা যিটো হয় নোৱাৰো কেতিয়া কয় তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা এলেহুৱা হৈ কিয় জীৱন ধৰিবা ভাল নাম পাবলৈ যদি কৰা মন তেনেহ'লে নকৰিবা নোৱাৰো বচন 10 জনে পাৰে যিটো তুমিও পাৰিবা কিন্তু হেন জানি সাৰ কৰি প্ৰাণ ত্যাগী কৰা একেবাৰে নোৱাৰিলে 100 বাৰ কৰা সেই উঠিয়াহত ঘৈণীয়েকহঁতক দুখ নিদিবা যেনে তেনে এবাৰ নোৱাৰ 10 বাৰ কাম কৰি হ'লেও যেনে তেনে ঘৰখন সুপৰিচালিত কৰক তেনেহ'লে ভক্তি আহিব ভক্তি আহিলে নিশ্চয় আপোনালোকক ঈশ্বৰে কৃপা কৰিব ঈশ্বৰে কৃপা কৰা মানে আমাৰ সকলোৰে অশান্তিটো দূৰ হৈ শান্তি দিয়া দিব বুজিব ভকতি নাহি কেহিও নাহি কয়ন্ত যাব হেন পরিপূর্ণ স্তুতি করিবা আর আমি ঈশ্বর পরিপূর্ণ দেখাইবার কালে পুনরপি প্রথমকু অন্ত বজরালে ব্রহ্মায়ামি করিবে দেব রাখি নামরূপে সরাসর আশ্রয় প্রকামী আরাম সমস্তকে দারয়ঙ্গে সদন করই
আকৌ দুয়ো দৃষ্টান্ত বুজিবে আগৰ অগণিত জ্বালা যেন প্ৰতিক্ষণে হয় আদিকৰ ৰশ্মি যেন আপুনি যাব আর খাই মাতা কার্যকারণ বিশ্বজগ যে তুই চরত হন্তে এতে দেখে দেবে নুহে নুহে জয় করিবি অকুলাম নর নাহে কহিব রহকান্তি আজি গজৰাত মানে হাতীটোৱে মানে প্ৰভু ভগৱন্তৰ চৰণত পৰি কান্দি আছে যে প্ৰভু আপুনি ইমান মানে দয়ালু, আপুনি কৃপালু, আপুনি কৰুণা সাগৰ। এনে স্বত্বত এসময়ত মই যদি এই ঋষিক গৌৰৱটো চোৱা নাই, যদি এই সময়ত যদি মোক যদি আপুনি গৌৰৱটো নানা হয়, আজি মই ইমান দুৰ্গতি যিমান হোৱা নহওঁ। আৰু এজন কাৰ্তিকে মহাপাপত কৰিব ওলাল, তাকো আপুনি বচালে। এতিয়া মই এই মহাসাগৰ ডুব যাব ওলাইছোঁ, আপুনি কিয় মোক নবচায়? কান্দিছে হয়নে? কাৰ্তিক মহাপাপত কৰাটো ভগৱন্ত বিষ্ণুৱে বচালে। তেনেকৈ তীৰ্থ কুন্তি দেৱতাৰ মাজত মানে কাৰ্তিকক মাতিলৈ গৈছে। তেতিয়া কাৰ্তিক কোনো ৰকম ল'ৰালি মানুহ। এতিয়া কাৰ্তিকক যদি বিষ্ণুৱে ক'লে কাৰ্তিকক সেনাপতি মাতি যদি তোমালোকে 33টি দেৱতাই যুদ্ধ কৰা, তেনেহ'লে জম্বাসুৰক মাৰি স্বৰ্গৰাজ্য উদ্ধাৰ কৰিব পাৰিব। তেতিয়া কাৰ্তিকক লৈ যায় সমাজত মানে সেনাপতি মাৰিব দি সকলোৱে জয় ধ্বনি কৰিছে, জয় কাৰ্তিকৰে জয়, জয় কাৰ্তিকৰে জয়। এই বুলি কোৱাৰ লগে লগে মা পাৰ্বতীয়ে চাই আছে। চাই থাকি কাৰ্তিকৰ ৰূপটো ইমান সুন্দৰ, ইমান ধুনীয়া, পাৰ্বতী বিভোৰ হৈ গ'ল। গৈ লাহেকৈ কাৰ্তিকক যে সমাজৰ পৰা মাতি চাইডলৈ লৈ গ'ল। লৈ যায় পাৰ্বতীয়ে ক'লে, তুমি তোমাৰ ৰূপত মই কামত ব্যাকুল হৈছোঁ, গতিকে তুমি মোৰ লগত আহা, মোৰ কামনা বাসনা পূৰ্ণ কৰিব লাগিব। তেতিয়া লগে লগে কাৰ্তিকে পাৰ্বতীৰ পাৱত পৰি কৈছে, হে মাতৃ, আপুনি যিটো ক'লে মই যদি মাতৃহৰণ পাপ কৰোঁ, তেনেহ'লে মই হাত ধৰি পৰিয়ালিব চিঠি সকলোলৈ আৰু কৌটি জন্ম মই নৰকত থাকিব লাগিব। ইয়াৰ পৰা মোক বচাওক, এইবোৰ আপত্তি নকৰিব। তেতিয়া পাৰ্বতীয়ে ক'লে, মই কামনা বাসনা ব্যাকুল হৈছোঁ, যদি তোমাৰ লগত মই প্ৰেম নকৰোঁ, তেনেহ'লে গোটেই মোৰ জীৱন অসাৰ হৈ যাব। গতিকে যদি তুমি মোৰ কথা নামানা, তেনেহ'লে আজি তোমাক শাস্তি ভস্ম কৰিম লাগিব। তেতিয়া পাৰ্বতীয়ে চিন্তা কৰিছে, আজি মাতৃহৰণৰ পাপত পৰি ভস্ম হোৱা পাৰ্বতী সাপতে পৰি ভস্ম হোৱা তাৰমানে মোৰ লাগিলেই পাৰাখন ধুই পিনে লাগিল। এইপিনে গ'লে ভস্ম, এইপিনে গ'লে ভস্ম। এই বিপদক ৰক্ষা কৰা গৰাকী এজনেই, সেইজনে হ'ল বিষ্ণু। এতিয়া কাৰ্তিকে আম শান্তাকাৰম ভুজংগ শয়নম পদ্মনাভম সুৰেশম বিশ্বধানন্দন সদৃশম মেঘবর্ণম শুভাগমম লক্ষ্মীকান্ত কমলনয়ন দিব্যি ধ্যান গম্যম বন্দে বিষ্ণু ভগবান সকল নাথম। আপুনি যদি ৰক্ষা নকৰে মোৰ নিষ্ঠা নাই। তেতিয়া কাৰ্তিকে ক'লে, মই তোমাৰ কথা মানি ল'ম, মোৰো কথা এটা তুমি মানি লোৱা। তেতিয়া দুৰ্গা পাৰ্বতীয়ে ক'লে, তুমি যদি মোৰ কামনা বাসনাটো পূৰ্ণাংগ কৰা, তেনেহ'লে তুমি যিমান কথা কোৱা সকলো পদে পদে মই মানিম। তেতিয়া কাৰ্তিকে ক'লে, তুমি মোক এনে এটা জেগাত লৈ যাব লাগিব, যিটো জেগাত কোনো চৰাই চিৰিকটি পোক পেলু কোনেও যাতে কথাটো দেখা নাপায়, গম নাপায়, কাৰো মাত নাই, এনে এটা জেগাত বলক, তাতে তোমাৰ লগত মই ৰমণ কৰিম। হ'লে একো কথা নাই।